নমস্কাৰ বন্ধু বান্ধৱীসকল, এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ যি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে, এই ফলাফলত বুঢ়াগাঁৱৰ এগৰাকী কৃতি ছাত্ৰীয়ে সুন্দৰ ফলাফল লাভ কৰি আমাৰ বুঢ়াৰ লগতে পশ্চিম দৰঙলৈ গৌৰৱ কঢ়িয়াই আনিছে। এতিয়া মই তেওঁৰ বাসগৃহত আছোঁ। তেওঁ হৈছে প্ৰণামী কলিতা। গতিকে তেওঁৰ আজি যি ফলাফলত তেওঁৰ মনৰ অনুভৱ, সেই মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে উপভোগ কৰিবলৈ নাপাহৰিব। লগতে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে আহক, এতিয়া আমি প্ৰণামী কলিতাৰ সৈতে তেখেতৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰোঁ। আমাৰ মাজত প্ৰণামী কলিতা, তুমি যি আজি পৰীক্ষাৰ ফলাফলত যি খ্যাতি অৰ্জন কৰিবলৈ তুমি সক্ষম হ'লা, তাক লৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। লগতে তোমালৈ অভিনন্দন জনাইছোঁ। আজি যি ফলাফল ঘোষণা কৰিলে, এই তুমি যি আজি ফলাফল এটি সুন্দৰ ফলাফল লাভ কৰিবলৈ সক্ষম হ'লা, এই ক্ষেত্ৰত তোমাৰ মনৰ অনুভৱ কেনেকুৱা? হয়, নমস্কাৰ। পোনপ্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই ফলাফলটোত মই সুখী অনুভৱ কৰিছোঁ, কাৰণ এনেকুৱা এটা ৰিজাল্ট কৰি আচলতে মই মা দেউতাৰ লগতে অঞ্চলটো বা শিক্ষাগুৰুসকলকো আনন্দ দিব পাৰিছোঁ বুলি ভাবিছোঁ। তথাপিতো আগুৱাবলৈ আৰু বহুত আছে, সেই ক্ষেত্ৰতো আগুৱাই যাব লাগিব। তথাপি যি আৰম্ভণিৰ খোজকেইটা ভালকৈ দিব লাগে, সেইখিনি চেষ্টা কৰিছিলোঁ মই, আৰু তেনেকৈ আগবাঢ়িছোঁ আৰু ভৱিষ্যতে আগুৱাই যাবলৈ চেষ্টা কৰিম। আৰু এই ক্ষেত্ৰত মোৰ মা দেউতা, ঘৰৰ পৰিয়াল, ওচৰ চুবুৰীয়া, তেওঁলোকৰ লগতে মানে যিখিনি শিক্ষাগুৰু আছিলে, তেওঁলোকে বহুতখিনি চেষ্টা কৰিছে। আচলতে তেওঁলোকে পঢ়াৰ ক্ষেত্ৰত বা কেনেকুৱা বুজি পাইছোঁ নে নাই, বাৰে বাৰে তেওঁলোকে খবৰ লৈ আছিলে। আৰু স্কুলত মানে কলেজত ক্লাছ হোৱা কেইদিনৰ বাদেও যেতিয়া মানে বন্ধ পাইছিলোঁ পৰীক্ষাৰ আগত, তেতিয়াও তেওঁলোক গৈছিলে। মই ভাড়া ৰুমত আছিলোঁ, তালৈ গৈছিলে, তাত খবৰো লৈছে তেওঁলোকে আৰু বুজাখিনি বুজাইও দিছে। তেনেকৈ সহায় কৰিছে তেওঁলোকে বহুত। অতি সুন্দৰ। তোমাৰ এই ফলাফলত তোমাৰ পাৰ্চেণ্ট কিমান হৈছে? 94%। 94%। অতি সুন্দৰ। তুমি কোন কলেজৰ পৰা এই উত্তীৰ্ণ হ'লা? পশ্চিম দৰং একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, চিপাঝাৰ। বঢ়িয়া, অতি সুন্দৰ। এই ক্ষেত্ৰত তোমাৰ যি আজি তুমি যি এটি সুন্দৰ ফলাফল কৰিবলৈ সক্ষম হৈছা, এই ক্ষেত্ৰত তুমি কাক কাক কৃতিত্ব দিবা? এই ক্ষেত্ৰত মোৰ লগত যিসকল লোক জড়িত হৈ আছে, সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ সকলো কথাই জড়িত হৈ থাকে এটা ৰিজাল্টৰ লগত। মানসিক চাপটোও জড়িত হৈ থাকে। গতিকে মানসিকভাৱে সুস্থ থাকিবলৈ সমাজখনো ভালে থাকিব লাগিব। গতিকে সকলোকে মই ইয়াৰ লগত জড়িত বুলি ক'ব বিচাৰোঁ। আচ্ছা, বঢ়িয়া, সুন্দৰ। এটি সুন্দৰ ৰিজাল্ট কৰাৰ পিছত তোমাৰ এতিয়া ভৱিষ্যত পৰিকল্পনা কি আছে? ভৱিষ্যতে চাওঁ, এনেকৈ গৈ থাকোঁ আগুৱাই। এতিয়া সদ্যহতে মই বাৰু ডিগ্ৰী পঢ়িম বুলি ভাবিছোঁ। তাৰ কাৰণে কোন কলেজত বাৰু এডমিশ্যন লওঁ সেইটো ঠিক কৰা নাই এতিয়ালৈ। আচ্ছা আচ্ছা, ঠিকে আছে, বঢ়িয়া। আমি জানিবলৈ পাই সুখী হৈছোঁ যে তুমি এটা বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছা। গতিকে সেই বিষয়টো কি আছিল? অসমীয়া বিষয়। অসমীয়া বিষয়ত কিমান পাইছিলা? মই 99 পাইছোঁ। 99 পাইছা, অতি সুন্দৰ। অসমৰ ভিতৰতে অসমীয়া বিষয়ত তেওঁ 99 নম্বৰ পাবলৈ সক্ষম হৈছে। গতিকে এইখিনিতে তোমালৈ মোৰ অভিনন্দন, অশেষ মানে শুভকামনা জনালোঁ। তোমাৰ যি এটি সুন্দৰ ভৱিষ্যতৰ তোমাৰ সপোন আছে, সেই সপোন তোমাৰ পূৰ্ণ হওক, তোমাৰ আশাবোৰ পূৰ্ণ হওক, ইমানতে সামৰিছোঁ। ঠিক আছে। এয়া আমাৰ মাজত প্ৰণামীৰ মাতৃ আছে। গতিকে আপোনাৰ জীয়ৰীৰ যি কৃতিত্ব, সেই কৃতিত্বত আপোনাৰ অনুভৱ কেনেকুৱা? আমাৰ খুবেই ভাল লাগিছে। তাই বহুত কষ্ট কৰি পঢ়ি এতিয়া মানে এইটো সুফল দেখাইছে আৰু আমাক। ভালে লাগিছে আমাৰ। যেতিয়া তাই পঢ়ি আছিল, সেই সময়ত পৰিৱেশটো কেনেকুৱা আছিল, বা তেওঁ পঢ়া শুনাৰ ক্ষেত্ৰত কেনেধৰণে গুৰুত্ব দিছিল, কওকচোন বাৰু অলপমান। তাইক এই 2 বছৰ ভাড়া ঘৰতে ৰখা হৈছিল। তাতে পঢ়ি আছিল। ডাঙৰ মাইনাই তাই লগৰী আছিল। তাৰপিছত মই সপ্তাহত এদিনকৈ গৈছিলোঁ, কেতিয়াবা 2 দিনো হয়।
এনেকৈ গৈ খবৰ খাতি কৰিছিলোঁ মাজে মাজে এনেকৈ ভাত বনাই খুৱাই থৈ আহোঁ ভালে পঢ়াত আছিলে কোনোদিন ক'বলগীয়া হোৱা নাছিল তাই 9-10 মানৰ পৰাই এনেকুৱা আছিল ক'বলগীয়া হোৱা নাছিল আমি জানো যে তেওঁ মেট্ৰিক পৰীক্ষাটোত ভাল নম্বৰ পাই উত্তীৰ্ণ হৈছিল গতিকে সেই যি ধাৰা সেই ধাৰা তেওঁ এইবাৰো ৰাখিলে গতিকে এই ক্ষেত্ৰত আপোনালোকৰ যি কষ্ট আপোনালোকৰ যি চিন্তা সেই চিন্তাই সাৰ্থক হোৱা বুলি আমি ভাবিছোঁ গতিকে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ এইখিনিতে সামৰিছোঁ